আজিৰ এই কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈছে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক আমাৰ দেবেন ওৰাং ডাঙৰীয়া। আৰু যেহেতু আজি এই সংবাদ মেল আয়োজন কৰাৰ আমাৰ প্ৰধান লক্ষ্য হৈছে যেহেতু যোৱা কিছুদিনৰ পূৰ্বে আমি ভাৰতৰ স্বাধীনতা দিৱস 79 years ফ্ৰীডম বা স্বাধীনতা দিৱস আমি উদযাপন কৰিলো। আৰু ভাৰতৰ স্বাধীনতা দিৱস স্বাধীনতা হোৱাই 79 years আমাৰ অতিক্ৰম কৰিলে, 79 বছৰ অতিক্ৰম কৰিলে। আৰু 79টা বছৰত আমি ভাৰতবৰ্ষত তথা অসমত বিভিন্ন চৰকাৰে শাসনাধীষ্ঠত আছিলে। বিগত কংগ্ৰেছ চৰকাৰো আছিলে, কংগ্ৰেছ চৰকাৰেও কিন্তু এই আদিবাসী জনগোষ্ঠীৰ কাৰণে কোনো দিনে এই আদিবাসী সকলৰ সাংবিধানিক সুৰক্ষা আৰু অধিকাৰৰ কাৰণে কোনো দিনেই আমি মাত মতা দেখা নাই। কেৱল মাত্ৰ তেওঁবিলাকে এই ফটা আঁঠুৱা আৰু কম্বলৰ ৰাজনীতি কৰিয়েই তেখেতবিলাকৰ শাসনকাল পাৰ কৰিলে। ঠিক তেনেকুৱাই অসম গণ পৰিষদো আহিলে। এই অসম গণ পৰিষদো কোনোদিনাই কিন্তু এই আদিবাসী সকলৰ কাৰণে কোনোদিনাই তেওঁবিলাকে মাত মতা নাই। ঠিক আমি 2016 চনত বহু আশা আৰু ভৰসা লৈ আমি আদিবাসী সকলে এই বিজেপি চৰকাৰখনক গঠন কৰাত আমি দেহেকে খাটিলো। আৰু দেহেকে খটাত এই বিজেপি চৰকাৰখন যেতিয়াই আহিলে তেতিয়াই ফাৰ্ষ্ট মিটিং হ'ব লাগে কোকৰাঝাৰত। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা প্ৰতিশ্ৰুতি দিছিল যে অসমত বিজেপি চৰকাৰ অহাৰ লগে লগে 100 দিনৰ ভিতৰত অসমত বসবাস কৰা আদিবাসী লোকসকলৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। কিন্তু আজি পৰ্যন্তলৈকে আমি 2016 পৰা 2025 বৰ্ষ পাই গ'ল, প্ৰায় 9টা বছৰ অতিক্ৰম কৰিলে, কিন্তু 2টা টাৰ্মছ প্ৰধানমন্ত্ৰী হৈ গ'ল, কিন্তু কোনো ধৰণৰ আমাৰ প্ৰতিশ্ৰুতি কেৱল মাত্ৰ প্ৰতিশ্ৰুতিয়ে হৈ ৰ'ল। ঠিক তেনেকৈ 2019 চনত আদিবাসী মহাসভা 16তম আদিবাসী মহাসভা আমাৰ মাৰ্ঘেটা তিনিচুকীয়া জিলাৰ মাৰ্ঘেটা সমষ্টিৰ বৰধুমচাত অনুষ্ঠিত হৈছিল। আৰু উক্ত সভাত শেষৰ দিনা মুকলি সভাত প্ৰায় আমাৰ 1.5 লাখৰ পৰা 2 লাখ জনগণৰ সমাগম হৈছিল। আৰু উক্ত মহাসভাতে সেইটো সময়ৰ গ্ৰুপ অফ মিনিষ্ট্ৰীৰ চেয়াৰমেন তথা অসমৰ প্ৰভাৱশালী মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি মুখ্য অতিথি হিচাপে উপস্থিত আছিলে। আৰু তেখেতৰ ভাষণত এটা কথা ৰাখিছিল যে আজিৰ পৰা অসমত আদিবাসী ছাত্ৰ সন্থাৰ বা আদিবাসী সকলে ৰাজপথত ওলাই আন্দোলন কৰিব নালাগে, কাৰণ আদিবাসী সকলৰ জনজাতিকৰণৰ কামটো প্ৰায় 90% হৈ গ'ল, কেৱল মাত্ৰ 10% আছে। কিন্তু 2019 চনৰ পৰা আজি 2025 বৰ্ষত আমি ভৰি দিছো, কিন্তু 2025 বৰ্ষতো লৈকেও প্ৰায় 6টা বছৰত এই 10% কামটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই।